আমার জন্য ছাত্র লাগিব আমার ছাত্র লাগিব জনজাতি আমার ন্যায্য দাবি জনজাতি আমার ন্যায্য দাবি আজি সদৌ ছাত্ৰ উদ্যোগত আজি কাকপথাৰত বৃহত্তৰ কাকপথাৰ অঞ্চলত আমাৰ সদৌ ছাত্ৰ উদ্যোগত বৃহত্তৰ কাকপথাৰবাসীৰ লগতে আমাৰ সকলো গাঁৱে ভূঞে সকলোৰ পৰা আমাৰ এই সংগ্ৰামত আমাৰ সহযোগ কৰিছে আৰু আমি চৰকাৰক ইয়াৰ পৰাই ক'বলৈ বিচাৰিছোঁ যে আমাক যেতিয়ালৈকে জনজাতিকৰণ আৰু ষষ্ঠ অনুচিত জাতিকৰণ প্ৰদান নকৰিব আৰু আমাৰ যেতিয়া ভূমি অধিকাৰ প্ৰদান নকৰিব তেতিয়ালৈকে আমাৰ এই মৰাণ ছাত্ৰ সন্থাই অনাগত দিনত এইদৰে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু আমাৰ এই অহা 6 ছেপ্টেম্বৰ তাৰিখে মাৰ্ঘেৰিটাত যি আমাৰ জুই সমদল কাৰ্যসূচী আছে ইয়াতো আমাৰ সকলো শ্ৰেণীৰ ৰাইজক আমি ওলাই আহিবলৈ আমি ইয়াৰ পৰাই আহ্বান জনালোঁ। ধন্যবাদ। কাৰ্যসূচী মোক ঘোষণা কৰিছোঁ তেতিয়া কিন্তু এই বিজেপি চৰকাৰখনে আমাৰ আন্দোলন মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এই ষড়যন্ত্ৰ এইবাৰ কিন্তু চৰকাৰখনে কৰিব নোৱাৰিব। আমাৰ মৰাণ ৰাইজে কোনো ষড়যন্ত্ৰৰ বলি নহয় আৰু মৰাণ ৰাইজে এই ষড়যন্ত্ৰ যে ওপৰাই পেলাব এই কথা স্থিতি স্পষ্ট হৈ গৈছে। হাজাৰ হাজাৰ মৰাণ ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছে কিয়? কাৰণ আমাক অধিকাৰ লাগে, আমাক জনজাতিকৰণ লাগে, আমাক ষষ্ঠ অনুচিত জাতিকৰণ লাগে। বিজেপি চৰকাৰখনে যিমান পুলিচ প্ৰশাসন আছে লৈ আহক, আমি প্ৰত্যাহ্বান জনালোঁ। যিমান সামৰিক বাহিনী আছে লৈ আহক, আমি প্ৰত্যাহ্বান জনালোঁ। কিন্তু মৰাণ ৰাইজে তেতিয়ালৈকে ক্ষান্ত নহ'ব যেতিয়ালৈকে আমাক জনজাতিকৰণ প্ৰদান কৰা নহ'ব, ষষ্ঠ অনুচিত জাতিকৰণ প্ৰদান কৰা নহ'ব, আমাক ভূমি অধিকাৰ প্ৰদান কৰা নহ'ব, অৰুণাচলত বসবাস কৰা মৰাণ লোকক PRC প্ৰদান কৰা নহ'ব, তেতিয়ালৈকে কিন্তু এইবাৰ মৰাণ ৰাইজে ক্ষান্ত নহয়। তেনেকুৱা ধৰণৰ আশ্বাস আৰু ভুৱা প্ৰতিশ্ৰুতিত এইবাৰ মৰাণ ৰাইজে কোনো ধৰণৰ আলোচনা নকৰে সেই কথা স্পষ্ট কৰি দিছোঁ। আৰু আমাক দিল্লী দিছপুৰলৈ মাতিছে, আমি যাম, কিন্তু আলোচনা নহয়। এইবাৰ আমাক সমাধান লাগে এই কথা কিন্তু আজিৰ তাৰিখত আমি আপোনালোকৰ চেনেলতে চৰকাৰক উকিয়াই থলোঁ। চৰকাৰখনে প্ৰতাৰণাৰ বাহিৰে একোৱেই দিবলৈ সক্ষম হোৱা নাই। মৰাণসকল অসমৰ আদিম জনজাতি, থলগিৰি ভূমিপুত্ৰসকলক ভাৰতীয় সংবিধানৰ বিধি জনজাতিকৰণ বিচাৰিছোঁ। আমি কোনো ভাৰতীয় সংবিধানৰ বাহিৰত গৈ স্বাধীন অসম বিচৰা নাই। ভাৰতীয় সংবিধানৰ ভিত্তিত আমি জনজাতিকৰণ বিচাৰিছোঁ। এই জনজাতিকৰণ চৰকাৰখনে দিবলৈ কিন্তু আজিলৈকে আগবঢ়া হোৱা নাই। আমি ক'ব বিচাৰিছোঁ আপোনালোকে যদি এনেদৰেই আপোনালোকে মৰাণসকলক মিছা প্ৰতিশ্ৰুতি মিছা আশ্বাস দি ৰাখিম বুলি ভাবিছে তেনেহ'লে ভুল ভাবিছে। মৰাণসকল কিন্তু সহজ নহয়। অসমৰ আদিম মৰাণসকলৰ অসমত ইতিহাস আছে। ইতিহাসত মৰাণসকলৰ বীৰ জাতি, এই বীৰ জাতিয়ে যেতিয়া উজৰিব আপোনালোকৰ চৰকাৰ যে তছনছ হৈ যাব এয়া চিৰনিশ্চিত, যাৰ বাবে আজি হাজাৰ হাজাৰ মৰাণ জনগণৰ মৰাণসকলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। পৰৱৰ্তী পৰ্যায়ত হ'বলৈ কাৰ্যসূচীৰ যোগেদি কিন্তু ইয়াতকৈ বহু বেছি হাজাৰ হাজাৰ মৰাণ লোক আহিব। তাৰ ফলত যে চৰকাৰখন অচল কৰি দিব পৰা আমাৰ মৰাণ জনগণৰ থল আছে এই ব্যৱস্থা কিন্তু চৰকাৰ নিশ্চিতভাৱে দেখিবলৈ পাব। প্ৰশাসনে কণ্ঠৰোধ কৰিব বিচাৰিব। চৰকাৰ প্ৰশাসনে হাজাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিলেও কিন্তু ৰোধ কৰিব নোৱাৰিব। এসময়ত 7 লাখ মৰাণ মানুহে শ্বহীদ হৈছিলে। পুনৰ যে মৰাণ মানুহে আমি তেজ দিবলৈ পাৰিম, তেজ দিবলৈ ভয় নকৰে। মৰাণ মানুহে আমাৰ অসমৰ কাৰণে হাজাৰ হাজাৰ মৰাণ মানুহ শ্বহীদ হৈছে। আকৌ পুনৰ যে মৰাণ মানুহ শ্বহীদ হ'বলৈ ভয় নকৰে। নিজৰ অধিকাৰ নোপোৱা পৰ্যন্ত মৰাণ মানুহে কিন্তু কোনো ভয় নকৰে। যিমানেই ডিঙি চেপাৰ নিদিয়ক লাগিলে, যিমানেই প্ৰশাসনে আইন প্ৰয়োগ নকৰক লিখিলে কিন্তু মৰাণসকলক কিন্তু ৰোধ কৰিবলৈ নোৱাৰিব।